ইনফৰমেশ্যন সম্পৰ্কীয় আন এটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে হয়তো গম পাই আছে যে বৰ্তমান অসমত নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে আৰু এই আবেদন প্ৰক্ৰিয়া 19 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু এই প্ৰক্ৰিয়াটো 15 অক্টোবৰ তাৰিখলৈকে চলি থাকিব। গতিকে আপোনাৰ হাতত যদিও এতিয়াও এখন নতুন ৰেচন কাৰ্ড নাই বা আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য নাই, তেতিয়াহ'লে আপোনালোকে এখন নতুন ৰেচন কাৰ্ড পাবৰ কাৰণে কি কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে নতুন ৰেচন কাৰ্ডৰ কাৰণে ফৰ্ম চি প্ৰপত্ৰ চিখন লাগিব। আপুনি এই প্ৰপত্ৰ চি বা ফৰ্ম চিখন আপোনালোকৰ জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ৰ পৰা আপোনালোকে ল'ব পাৰিব, নহ'লে আপোনালোকে ইণ্টাৰনেটৰ পৰা pds.assam.gov.in পৰ্টেলতো আপুনি এই ফৰ্ম চিখন পাব আৰু আপুনি এই ফৰ্ম চিখন সম্পূৰ্ণ আৰু শুদ্ধভাৱে পূৰণ কৰিব লাগিব। লগতে আপোনাৰ আৰু কেইটামান প্ৰয়োজনীয় নথিপত্ৰ লাগিব। এইকেইটা হৈছে আপোনাৰ নিজৰ আধাৰ কাৰ্ড এখন লাগিব, আপোনাৰ ভোটাৰ কাৰ্ড নহ'লে ভোটাৰ তালিকা লাগিব, ঠিকনাৰ প্ৰমাণপত্ৰ এখন লাগিব, লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব আৰু বেংক একাউণ্টৰ সবিশেষ আপুনি এই ফৰ্ম চিখনত দাখিল কৰিব লাগিব। আৰু আপুনি সম্পূৰ্ণভাৱে পূৰণ কৰা আবেদন পত্ৰখন আপোনালোকৰ গাঁও পঞ্চায়তৰ কাৰ্যালয় নাইবা আপোনালোকৰ জিলা বা মহকুমাৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব 15 অক্টোবৰ তাৰিখৰ আগতেই। আৰু গতিকে আপোনালোকে এই ফৰ্ম চিখন কেনেদৰে ফিল আপ কৰিব এই বিষয়ে এটি ভিডিঅ' মই প্ৰস্তুত কৰিছিলোঁ, আপোনালোকে এইটো চাব পাৰিব। আৰু লগতে এই ফৰ্ম চিখনৰ লগত এখন Annexure 1 আপুনি গাঁঠি দিব লাগিব। আজি মই আপোনালোকক এই Annexure 1 ফৰ্মখন কেনেদৰে আপুনি পূৰণ কৰিব এই বিষয়ে মই আপোনাক দেখুৱাবলৈ গৈ আছোঁ। এয়া চাওক, এইখন Annexure 1। ইয়াত আপুনি দেখিছেই ওপৰত আছে ফেমিলি আইডেণ্টিটি কাৰ্ড, ৰেচন কাৰ্ড, ডাটা এণ্ট্ৰি ফৰ্ম। ইয়াত আপোনাৰ কাৰ্ড টাইপ আহিব, আপুনি APL BPL এটা উল্লেখ কৰিব লাগিব। আৰু আপুনি যদি BPL কেটেগৰী পৰে তেতিয়া BPL লিখিব আৰু APL হ'লে APL লিখিব। কিন্তু BPL কেটেগৰী হ'বলৈ হ'লে আপোনাৰ বছৰি আয় 15,000তকৈ কম হ'ব লাগিব। আৰু বৰ্তমান সময়ত চৰকাৰে 4 লাখ টকালৈকে APL কাৰ্ডৰ কাৰণে বছৰি আয় ধাৰ্য কৰি দিছে। আৰু ইয়াৰ পিছতে আপুনি আপোনাৰ যি নতুন কাৰ্ডত এই নিউ ফৰ নিউ এপ্লিকেণ্ট প্লিজ ক্লিক ৰাইট চিন আপুনি সকলোৱে দেখিছে, তাত আপুনি এই ঘৰটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত দেখিছে আপুনি ইয়াত কেইটামান ঘৰ আছে, এই ঘৰতে চাওক আপুনি, মই এফালৰ পৰা দেখাই গৈ আছোঁ। পোনপ্ৰথমে আছে আপুনি দেখিছে প্ৰথম ঘৰটোত চিৰিয়েল নম্বৰ আছে। ইয়াত আপোনালোকৰ চিৰিয়েল নম্বৰ 1 2 3 4 যিমানকেইজন সদস্য আপোনালোকে লিখিব। 2 নম্বৰ ঘৰটোত আপুনি পেষ্ট ফটোগ্ৰাফ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ ফটো ইয়াত আপুনি আঠা লগাই দিব লাগিব। ইয়াৰ পিছতে আপোনালোকে নেম অফ দ্য ফেমিলি মেম্বাৰ আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নাম লিখিব লাগিব। প্ৰথমতে লিখিব লাগিব আপুনি যিজন সদস্যৰ নামত এই ৰেচন কাৰ্ডখন আপুনি ল'ব বিচাৰিছে বা যাৰ নামত আপুনি ৰেচন কাৰ্ডখন আবেদন কৰিছে তেখেতৰ নাম লাগিব। লগতে তেখেতৰ জেণ্ডাৰ লাগিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তাৰপিছত ডেট অফ বাৰ্থ লাগিব, বয়স, ভোটাৰ চিৰিয়েল নম্বৰ লাগিব, তেওঁৰ দেউতাকৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মাকৰ নাম, স্পাউছ নেম যদি বিবাহিত, গিৰিয়েকৰ নাম। আৰু তাৰপিছত ৰিলেশ্যনশ্বিপ উইথ এপ্লিকেণ্ট, যিজন আবেদন কৰে তেখেতৰ লগত তেওঁৰ সম্পৰ্কটো লাগিব, নেশ্যনেলিটি সেইটো ইণ্ডিয়ান হ'ব। আৰু শেষৰটো আছে অপটিং টু লিভ, এইটো আপুনি ইয়েছ দিব লাগিব। আৰু ঠিক তেনেদৰে আপুনি বাকী সদস্যসকলৰ নামো আপুনি তলত এনেদৰে লিখিব লাগিব আৰু তেওঁলোকৰ বয়স আৰু ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম সকলোবিলাক ইয়াত আপুনি ফিল আপ কৰিব লাগিব। এনেদৰে আপুনি Annexure 1 ফৰ্মখন ফিল আপ কৰি তলত দেখিছে বাওঁফালে ইয়াত তাৰিখটো লিখিব লাগিব আৰু সোঁফালে আপোনাৰ নিজৰ চহীটো মাৰি আপোনালোকে ফৰ্ম চি লগত এইখন